বিহালীৰ পৰা 15 দিনীয়া তীৰ্থযাত্ৰা আজি বিহালীৰ পৰা প্ৰায় 40 গৰাকী পুৰুষ মহিলাই তীৰ্থযাত্ৰা কৰে। এই যাত্ৰাৰ প্ৰাক্ষণত বিহালীৰ ৰাংচালি পিতাম্বৰ পীঠ ধামত যাত্ৰীসকলে সেৱা লৈ এই তীৰ্থযাত্ৰা আৰম্ভ কৰিছে। এই 15 দিনীয়া তীৰ্থযাত্ৰাৰ প্ৰথমে বৰপেটা সত্ৰ দৰ্শন কৰি অযোধ্যা ৰাম মন্দিৰ, গোকুল, মথুৰা, বৃন্দাবন, গোবৰ্ধন পৰিক্ৰমা, প্ৰয়াগৰাজ, বাৰাণসী, গয়া, কাশী, মধুপুৰ সত্ৰ আদিত যাত্ৰীসকলে ভ্ৰমণ কৰি পুনৰ ঘৰমুখী হ'ব। আমি আজি এমাহ আগৰ পৰাই যা যোগাৰ কৰি আছিলোঁ। আমি তীৰ্থযাত্ৰাৰ বাবে মথুৰা, বৃন্দাবন, ৰাম মন্দিৰ আদি ঠাই আমি ভ্ৰমণৰ কাৰণে যি যা যোগাৰ কৰিছিলোঁ সেয়া সম্পূৰ্ণ হৈছে। ইতিমধ্যে আমি যাত্ৰা আৰম্ভ কৰিছোঁ। গতিকে আমাৰ এই যাত্ৰা যাতে সফলভাৱে সাফল্যমণ্ডিত হয় তাৰ বাবে আমি সকলোৰে সহযোগ বিচাৰিছোঁ তথা আমাৰ বিহালীবাসী তথা অসমবাসী ৰাইজৰ যি আশীৰ্বাদ সেয়া আমি ক্ষীৰত লৈ আজিৰ এই যাত্ৰা আমি আৰম্ভ কৰিলোঁ। কিমান দিনীয়া যাত্ৰা? এইটো 15 দিনীয়া যাত্ৰা হ'ব। ইয়াৰ আমাৰ গোটেই বিহালী অঞ্চলৰ আছে। বিহালীৰ যিমানখিনি ৰৌমাৰী, বটিয়ামাৰী, বৰাজুলি, তাৰপিছত আপোনাৰ বিহুমাৰী তেনেকৈ ৰাইজ আছে, বৰ্মাজান, তেনেকুৱা বিভিন্ন অঞ্চলৰ পৰা আমি ৰাইজ ইয়াত একত্ৰিত হৈ আজিৰ এই যাত্ৰাত আগবাঢ়িছোঁ। আমি আজিৰ সমাজত দেখিবলৈ পাইছোঁ যে আমাৰ লক্ষ্য আৰু উদ্দেশ্য এইটোৱেই যে আমি ধৰ্মযাত্ৰা, তীৰ্থযাত্ৰাবোৰ কৰিব লাগে আৰু তেনেকুৱা স্থানত গৈ আমাৰ ঈশ্বৰৰ প্ৰতি যিটো আমাৰ ভক্তি, এই ভক্তিভাৱটো যাতে আমাৰ যুৱক চামৰ মাজত বা বিভিন্ন অঞ্চলৰ ৰাইজৰ মাজত আহে, যাৰ ফলত আমাৰ সমাজৰ উন্নয়ন হয়, সমাজৰ ব্যৱস্থা ভাল হয়। সেইকাৰণেই আমি এই তীৰ্থযাত্ৰা আৰম্ভ কৰিছোঁ। আমি বিভিন্ন মঠ মন্দিৰত গৈ পূজা পাতল কৰি আমি 15 দিনীয়া কাৰ্যসূচীৰে আমাৰ এই যাত্ৰা আমি সমাপ্ত কৰিম বুলি ভাবিছোঁ। আৰু আমি বিহালী সমষ্টিৰ বিভিন্ন গাঁৱৰ পৰা আহি একত্ৰিত হৈ আমি পিতাম্বৰ পীঠৰ পৰা এই যাত্ৰা সৰ্বপ্ৰথমতে আমি পিতাম্বৰ পীঠৰ পৰা আশীৰ্বাদ লৈ আৰু সমূহ অসমবাসী ৰাইজৰ আশীৰ্বাদ লৈ আমি যাত্ৰা আৰম্ভ কৰিবলৈ ওলাইছোঁ। আমাৰ ইয়াৰ পৰা বৰ্তমান আমি 40 জন যাবলৈ ওলাইছোঁ। প্ৰথমতে বৰপেটা সত্ৰ, মধুপুৰ সত্ৰ, এনেকৈ গৈ আমি একেবাৰে শেষ গয়ালৈকে ৰাম মন্দিৰ গয়া সেয়াটো অলপ আগতে প্ৰকাশ কৰিলেই। গতিকে মই একেবাৰে শেষৰটো কৈছোঁ যে আমি গয়াতে আমাৰ যাত্ৰা সমাপ্ত কৰিম আৰু তাৰ পৰা আমি প্ৰত্যাৱৰ্তন কৰিম।
গহপুৰৰ পৰা অৰবিন্দ নেৱাৰৰ ৰিপৰ্ট অসম টুডে।